চাৰ্ভেইৰসকল চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা হ'ব আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ লিষ্ট বিচাৰিছে, গ্ৰেড পে বিচাৰিছে আৰু সেয়েহে যদিহে কৰ্মচাৰীজন ইণ্টাৰমিডিয়েট পষ্টত কৰ্মৰত আৰু তেনে ক্ষেত্ৰত তেখেতসকলৰ নাম, তেখেতসকলৰ পষ্ট অফ কেটাগৰী, প্ৰিভিয়াছ গ্ৰেড পে এলাউড আৰু অফিচ অৰ্ডাৰ নম্বৰ, ডেট অফ এফেক্ট, নেম অফ স্কুল এইবোৰ বিচাৰিছে। হয় চাৰ্ভেইৰসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত ইণ্টাৰমিডিয়েট স্কেল লাভ কৰা কৰ্মচাৰীসকলে এতিয়াৰ পৰা 8,700 টকাকৈ তেখেতসকলে গ্ৰেড পে লাভ কৰিব। তাৰমানে ইণ্টাৰমিডিয়েট যি তেখেতসকলে গ্ৰেড পে লাভ কৰি আছিলে সেই গ্ৰেড পে বৃদ্ধি হৈ এতিয়া তেখেতসকলে 8,700 টকা তেখেতসকলে গ্ৰেড পে পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত এটা কণ্ডিশ্যন হ'ল যে যিসকল শিক্ষক কৰ্মচাৰীয়ে তেখেতসকলে ইণ্টাৰমিডিয়েটভাৱে তেখেতসকলে নিযুক্তি লাভ কৰিছিলে, পৰৱৰ্তী সময়ত সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ তেখেতসকলে যি ইণ্টাৰমিডিয়েট পষ্টত নিযুক্তি কৰি হৈও তেখেতসকলে এমালগেমেশ্যন হোৱাৰ ফলত তেখেতসকলে আপাৰ প্ৰাইমেৰী স্কুল নাইবা প্ৰভিঞ্চিয়েল ছেকেণ্ডাৰী স্কুলত তেখেতসকলৰ এমালগেমেশ্যন হোৱাৰ পিছত তেখেতসকলৰ এয়া কৰ্মৰত হৈছে। LPৰ ঠাইত তেখেতসকলে আপাৰ প্ৰাইমেৰী নাইবা হাইস্কুল, ME স্কুলত কৰ্মৰত হৈছে। সেইসকল কৰ্মচাৰী যিহেতু আগতে ইণ্টাৰমিডিয়েট আছিলে, গ্ৰেড পে এয়া এতিয়া বৃদ্ধি হৈ তেওঁলোকে 8,700 টকা লাভ কৰিব। আৰু সদ্যহতে এয়া যি বঙাইগাঁও জিলাৰ পৰা এয়া নটিছটো যোৱা 25 তাৰিখ 7/2025 তাৰিখে লাভ কৰিছে। আৰু যাৰ ফলত সমগ্ৰ অসমৰে ইণ্টাৰমিডিয়েট এই LP শিক্ষকসকলে তেখেতসকলে UP নাইবা হাইস্কুলত যদি এমালগেমেশ্যনৰ ফলত তেখেতসকলে আপাৰ প্ৰাইমেৰী স্কুলত নাইবা হাইস্কুলত অন্তৰ্ভুক্ত হৈ গৈছে, তেখেতসকলৰ এতিয়া 8,700 টকাকৈ গ্ৰেড পে পাবৰ কাৰণে বিভাগে এয়া নিৰ্দেশ দিছে আৰু তেখেতসকলৰ সকলো তথ্য বিচাৰিছে আৰু সেইসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব।